নমস্কাৰ স্বাগতম জনাইছো দ্য অপিনিয়নলৈ ডিগবৈৰ মাকুমপানী সংৰক্ষিত বনাঞ্চলত এতিয়া অবাধ গতিত চলিছে বন ধ্বংসযজ্ঞ আৰু স্থানীয় প্ৰশাসনে গ্ৰহণ কৰিছে এক নীৰৱ ভূমিকা কয়লা খননৰ স্বাৰ্থতে এনেদৰে এখন সংৰক্ষিত বনাঞ্চলক এতিয়া ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে আমি দেখুৱাব বিচাৰিছো সমগ্ৰ পৰিৱেশ এটা ভিডিঅ'ৰ যোগেদি নীৰৱ ভূমিকাৰ বাবে এতিয়া মাকুমপানী সংৰক্ষিত বনাঞ্চলত চলিছে কয়লা মাফিয়াৰ দৌৰাত্ম্য ক্ৰমান্বয়ে বনাঞ্চলখন মুকলি হৈ পৰাৰ ফলত বাসস্থান হেৰুৱাই এতিয়া মুকলি ঠাইলৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে বিৰল প্ৰজাতিৰ ভালুক আপোনালোকক দেখুৱাব বিচাৰিছো কেনেকৈ আতংকিত হৈ মুকলি ঠাইলৈ ওলাই আহিছে এই বিৰল প্ৰজাতিৰ ভালুকটো স্থানীয় লোকে মন্তব্য কৰিছে যে খাদ্য সংকটত ভুগিয়ে এই ভালুকটো এনেদৰে মুকলি ঠাইলৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে ভিডিঅ'ত দেখা পোৱা ভালুকটো ভালদৰে লক্ষ্য কৰিলে বুজা যায় যে মানুহৰ দৌৰাত্ম্যৰ ফলত কেনেদৰে আতংকিত হৈ পৰিছে বন্যপ্ৰাণীসমূহ এয়া বৰ্তমানৰ সময়ৰ বাবে এক ভয়াৱহ কথা যি সময়ত জলবায়ু পৰিৱৰ্তনৰ কথা কোৱা হৈছে যি সময়ত গোলকীয় উষ্ণতা পৰিৱৰ্তনৰ ফলত বিশ্ববাসীয়ে নানা সমস্যাৰ সন্মুখীন হৈছে তেনে সময়তে ডিগবৈস্থিত এই সংৰক্ষিত বিশেষ বনাঞ্চলখন ধ্বংসৰ কথাই চিন্তিত কৰি তুলিছে সচেতন মহলক লগতে চৰকাৰৰ নীৰৱ ভূমিকাই সবকে আচৰিত কৰি তুলিছে কেৱল ধনৰ লোভতে কয়লা আৰু কাঠ মাফিয়াৰ হাতত এৰি দিয়া হৈছে এই সংৰক্ষিত বনাঞ্চলখন গতিকে অনাগত দিনত এই ক্ষেত্ৰত চৰকাৰী পক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব যদি চৰকাৰী পক্ষই পূৰ্বৰ দৰে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰে তেনেহ'লে কেৱল ভালুকটোৱে নহয় এই বনাঞ্চলত বসবাস কৰা সমূহ বন্যপ্ৰাণী এদিন মৃত্যুমুখত যাব পৰিব সেয়া এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ